গৌৰীসাগৰৰ চিন্তামণিগড়ত চোৰাং গোমাংসৰ বৃহৎ বজাৰ গৰুখুটিৰ গৰু চুৰি কৰি দুৰ্বৃত্তই চলাইছে গোমাংসৰ বৃহৎ বজাৰ দিখমু গড়চিগাৰ আৰু বৰা নামৰ ব্যক্তিজনৰ খুটিৰ পৰা এটা ডমৰাৰ অৱশিষ্ট অংশ উদ্ধাৰৰ পিছতেই পুনৰ পোহৰ লাগিছে চোৰাং গোমাংসৰ বজাৰৰ তথ্য কেইদিনমান পূৰ্বে অৰূপ বৰাৰ এটা ডমৰাৰ এজনী গাভিনী গৰু খুটিৰ পৰাই চোৰে ৰছী কাটি লৈ উঠা হৈছিল উক্ত গোধন হত্যা কৰা শৰীৰৰ কিছু অংশ চিন্তামণিগড়ৰ মিটং মথাউৰিৰ সমীপত উদ্ধাৰ হোৱাত গৰুগৰাকীয়ে চুৰি খোৱা ডমৰা গৰু শৰীৰৰ অংশ বুলি স্পষ্ট হৈ পৰে আৰু এই সন্দৰ্ভত হৰিপুৰ আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হত্যা কৰা গোধনৰ শৰীৰৰ অংশ জব্দ কৰে চুৰি খোৱা গৰুগৰাকীয়ে চিন্তামণিগড়ৰ ৰুবুল আলী নিকিব আলী আৰু সৰুচন আলীৰ ওপৰত এজাহাৰ দাখিল কৰিছে উল্লেখ্য যে কিছুদিন পূৰ্বে অনিল ৰাজখোৱা নামৰ ব্যক্তিজনৰ চুৰি খোৱা এজনী গাই গৰুৰ অংশ বিশেষ পৰিত্যক্ত অৱস্থাত পথাৰত উদ্ধাৰ হোৱাৰ পিছতেই সৃষ্টি হৈছিল চাঞ্চল্য গোধন হত্যাকাৰীৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছে যদিও গৌৰীসাগৰ আৰক্ষীয়ে গোমাংস সৰবৰাহকাৰী আৰু গৰু চোৰৰ ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে এই চিন্তামণিগড়ত এটা গৰু মাংস ব্যৱসায় চলি আছে এইটো কাৰণে মই গোহালিৰ পৰা এহাল ডমৰা এটা এজনী চৰি লৈ গ'ল ডমৰাটো প্ৰায় ডাঙৰ গৰু আৰু চৰিজনী অলপমান সৰু লৈ যোৱাৰ পিছত আমি বিচাৰ পোছা কৰিলোঁ এঘৰ মানুহক মানে এটা ল'ৰাই নিছে বুলি গম পালোঁ ল'ৰাটোৰ নাম ইতিমধ্যে আমি থানাত জনাইছোঁ তাৰ নাম লুৎফুৰ ৰহমানৰ পিতেক লুৎফুৰ আলীৰ পিতেক ৰুবুল আলী আৰু নেকিব আলী আৰু এটা আছে সৰুচুন আলী সিহঁতে তিনিটা নিছে বুলি মোৰ সন্দেহ হৈছে আৰু মই কিনাৰতে তাহাঁতৰ ঘৰৰ সন্মুখতে সৰুচুন আলীৰ সন্মুখতে নদীত পাৰৰ ফালে মই মানে গৰুটোৰ মূৰটো ৰাতিপুৱা পালোগৈ তেওঁ ঘৈণীয়েকে মোক জনালে খেতি মোক ঘৈণীয়েকে জনালে মোক এনেকৈ নদী কিনাৰতে আছে বুলি জনালে পালোঁ আৰু মূৰটো মই গৌৰীসাগৰ আৰক্ষী থানা মানে মাতি খবৰ দি মাতি মই তেওঁলোকক খঞ্জাই দিলোঁ তেওঁলোকে লৈ আহিলে বৰ্তমান তেওঁলোকে তদন্ত কৰিছোঁ বুলি কৈছে কি কৰিছোঁ মই জনা নাই এতিয়ালৈকে সেইটো কাৰণে মই আজি গৰু কাৰবাৰটো একদম লকডাউন যেতিয়া চলি আছে তেতিয়াৰ পৰা চলি আছে গৰু মাংস চৰকাৰে বন্ধ কৰিছিলে কিন্তু তেওঁলোকে এটা চক্ৰই এই ব্যৱসায়টো এতিয়াও বৰ্তমান চলাই আছে তাতে গৰু মানে ৰিজাৰ্ভৰ মাজতে গৰু মাংস কাটি বিক্ৰী কৰিছে বুলি আমি জানিব পাৰিছোঁ যোৰহাট নিয়ে শিৱসাগৰ নিয়ে আৰু ইতিমধ্যে আমি লেহেন্দা গৈ পেলাই দেবেৰা পাৰ বুলি এটা জেগা দেখিলোঁ তাতো গৰু মাংস কটা এটা জেগা দেখি আহিছোঁগৈ তাহাঁতি লৈ গৈছিলে মোক তাহাঁতি তালৈ নিলোঁ বুলি ক'লোঁ তাতো এনেকৈ চলি আছে গৌৰীসাগৰৰ পৰা সত্তামালীৰ ৰিপৰ্ট MD নিউজ